Hey viewers, welcome back to my channel. এই চৰ্টছটোত মই ক'বলৈ ওলাইছোঁ আসাম ওমেন ইউনিভাৰ্চিটিৰ ছেকেণ্ড এলুমিনি মিটৰ গুগল ফৰ্মখন কিদৰে ফিল আপ কৰিব। প্ৰথমে আপুনি ডেছক্ৰিপশ্যনত দিয়া লিংকটোত ক্লিক কৰিব। লিংকটো অপেন হোৱাৰ লগে লগে দেখিব ইয়াত ছেকেণ্ড পেৰেগ্ৰাফত বল্ড লেটাৰে দিয়া আছে 300 rupees পে' কৰিব লাগিব বিফৰ ফিলিং দিছ ফৰ্ম। ইয়াত বেংক এড্ৰেছ, একাউণ্ট নম্বৰ, IFSC গোটেইখিনি ডিটেইলছত দিয়া আছে। এই এড্ৰেছটোত গৈ আপুনি জিপে, পেটিএম বা UPI মেথডৰ থ্ৰুৱেদি পে' কৰিব পাৰিব। পে' কৰি হোৱাৰ পিছত আপুনি ইয়াৰ এটা স্ক্ৰীনশ্বট ৰাখিব, যিহেতু ইয়াত পে'মেণ্ট ৰিচিপ্ট আপলোড কৰিবলৈ দিয়া হৈছে পিছতে। তাৰপিছত বেক হ'ব এই ফৰ্মখনলৈ। ইয়াত নিজৰ নাম, মেইল ID, প্ৰগ্ৰাম লেভেল গোটেইখিনি পুট আপ কৰি নেক্সট কৰিব। দেন প্ৰগ্ৰামত আপুনি কি ছাবজেক্টত মাষ্টাৰ ডিগ্ৰী কৰিছে সেইটো পুট কৰিব। তাৰপাছতে আহিলে ইয়াত ৰিকুৱাৰীড যিখিনি ফিল আপ কৰিবলৈ দিয়া হৈছে, ইয়েৰ অফ পাছিং, এড্ৰেছ, নিজৰ কণ্টেক্ট নাম্বাৰ, প্ৰেজেণ্ট অকুপেশ্যন এক্সেট্ৰা গোটেইখিনি পুট আপ কৰিব। লাষ্টলি ফৰ্মখনৰ স্ক্ৰীনশ্বট যিটো ৰাখিছিল সেইটো আপলোড কৰি আপোনালোকে ছাবমিট কৰিব পাৰিব।